বানৰ পিছত এইবাৰ সুৰ পোকৰ আতংক খুমটাইৰ কৃষকৰ শ বিঘা কৃষিভূমি ধ্বংস হাউতলিৰ বিল পাৰ তলচাপৰিত কৃষকৰ ক্ৰন্দন সুৰ পোকৰ আতংকই যেন দিশহাৰা কৰিছে খুমটাই কৃষকক খুমটাই হাউতলি বিলপাৰ তথা তলচাপৰি অঞ্চলত এতিয়া হাজাৰ হাজাৰ বিঘা কৃষিভূমিক সুৰপোকে সম্পূৰ্ণভাৱে নষ্ট কৰিছে। আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছো। এনেধৰণে এতিয়া খুমটাই এই হাউতলি বিলপাৰ তলচাপৰি অঞ্চলত সুৰপোকে আতংকৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেকৈ সুৰপোকে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, নষ্ট কৰিছে ইয়াৰ কৃষিভূমিসমূহ। বানে বিধ্বস্ত কৰাৰ পিছত সামান্য সকাহ পাইছিল খুমটাইৰ কৃষকে। মূৰৰ ঘাম মাটিত পেলাই উৰ্বৰ কৰিলে কৃষিভূমি। লহপহকৈ বাঢ়ি আহিল লখিমী। পিছে এতিয়া লাখ লাখ সুৰপোকে কুটি এফালৰ পৰা নিঃশেষ কৰিছে নদন পদন খেতি। বানপানী আহি আমাক জুৰুলা কৰিলে, এতিয়া সুৰপোক আহিলে। তাৰ পৰা আমাৰ এতিয়া গোটেই কৃষকসকলৰ ধান পানীও মাৰিলে, এতিয়া সুৰপোকে আক্ৰমণ কৰি আছে। যিখিনি গজালি ওলাই আহিছিলে চব খাই পেলাইছে এফালৰ পৰা। এতিয়া সকলো নষ্ট হৈছে। অসহায় কৃষকৰ দুৰৱস্থা দেখি নিজেই উদ্যোগ লৈছে বিধায়ক মৃণাল শইকীয়াই। কৃষি বিভাগৰে যোগাযোগ কৰি আনিলে দৰৱ আৰু স্প্ৰে মেচিন। দুবাৰকে এখেতসকলক মাৰি থৈ গ'ল বানপানীয়ে। তাৰ পাছত আকৌ খেতি কৰি ধুনীয়াকৈ বাঢ়ি আহিছিল। যোৱা ৩-৪ দিনৰ পৰা আকৌ দেখা গ'ল যে সুৰপোকে এফালৰ পৰা দেখিছে আপোনালোকে কেনেকৈ দৰা দৰা মাটি খাই আহিছে। এই সুৰপোকে খাই আহিছে। আজি তেওঁলোকৰ ৰাতিপুৱা মোৰ তালৈ কেইজনমান গ'ল ব্যক্তি এনেকুৱা ক'লে সুৰপোক। লগে লগে মই কৃষি বিভাগত খবৰ কৰিলোঁ। তেওঁলোকক স্প্ৰে মেচিন আৰু দৰৱ চৰব যি লাগে সেইবিলাক লৈ আহিবলৈ ক'লোঁ। নিজেই নামিল হাতে কামে ড্ৰোন আনিও আকাশ মাৰ্গৰ পৰা ছটিয়ালে দৰৱ। আৰু লগতে দেৰগাঁৱত এটা প্ৰাইভেট পাৰ্টিয়ে ড্ৰোন ৰাখে। চৰকাৰৰ ড্ৰোন ইয়াত নাই, এগ্ৰিকালচাৰ বিভাগতো নাই, কেভিকেতো নাই। এইবিলাক খবৰ কৰিলোঁ। তো ড্ৰোনো আনিছে। গোটেই ইয়াত প্ৰায় 200 বিঘা মাটি আছে ধানৰ মাটি। গোটেই 200 বিঘা মাটিত ড্ৰোন প্ৰায় মেনুৱেলি এনেকৈ মাৰা আমি ব্যৱস্থা কৰি চেষ্টা কৰিম। এই সুৰপোকটোৱে প্ৰথম আহিছে। বানে বিধ্বস্ত কৰা কৃষকে সুখৰ মুখ দেখিছিলহে মাথো, আহিলেই নতুন বিপৰ্যয়। আগমুহূৰ্তত বানপানীয়ে নষ্ট কৰিলে। তাৰপৰা যেন তেন সেয়া বাচিছে। বাচাৰ পিছত এতিয়া সুৰপোকে যিটো ৰূপ লৈছে একোৱে নাথাকে আৰু আমাৰ এতিয়া। তাকে দুবেলা দুমুঠি খাবলৈ চিন্তা হৈ গৈছে আমাৰ। আমাৰতো অইন ইনকাম নাই। আমাৰ ঘৰৰ বাৰী খেতি বাতি কৰিয়ে আমি তেনেকৈ চলোঁ। আৰু এতিয়া এয়া যদি এইটো অৱস্থা হ'বলৈ হয় আমাৰ একোৱে নাথাকিব। সুৰপোকে খেতিডৰা নিঃশেষ কৰি পেলালে বছৰটোলৈ নাখাই মৰিবলগীয়া অৱস্থা হ'ব অঞ্চলটোৰ কৃষকৰ। কি হ'ব উপায় নাই। এতিয়া আমি এইখিনি যদি খেতিৰ যদি যোগাবন কৰি নলওঁ আমি খাম কি? ক'ত হাজিৰা কৰিবলৈ যাম? আমাৰ এনেকুৱা দুখৰ ওপৰত দুখ গৈ আছে। খুমটাইৰ পৰা বেদাংগ তামুলী, DY365।